মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দা নেম অফ দা স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰায়ে তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকে পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকে থাকিব পাৰিম বাকি 30000 স্কুল আজিৰ নিয়মত চলক কিন্তু 3000 খন স্কুল সেই 3000 খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট কেডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিংৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাজ 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব লেট 1000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল লেট 2000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দা স্কুল আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে